A question is given that prove that in equilateral triangle the median is perpendicular to its opposite side. Okay, so আমাক কৈছে যে এটা ইকুইলেটারাল ট্রায়াঙ্গল আছে মানে ইকুইলেটারাল ট্রায়াঙ্গল মানে হৈছে যাৰ তিনডাল সাইডে সমান হয় ইকুইলেটারাল ট্রায়াঙ্গল এটা আছে তাৰ যিকিডাল মিডিয়ান থাকিব সেই মিডিয়ান কিডাল কি হয় পারপেন্ডিকুলার টু ইটস অপোজিট সাইড মানে আমি যদি এটা ইকুইলেটারাল ট্রায়াঙ্গল এটা এটা যদি ড্ৰ কৰো ঠিক আছে সাপোজ দিস ইজ ইকুইলেটারাল ট্রায়াঙ্গল এই যে ইকুইলেটারাল ট্রায়াঙ্গল থাকিব তাৰ যিকিডাল মিডিয়ান হ'ব সাপোজ এ বি সি এনেকুৱা টাইপৰ আছে তাৰ যিকিডাল মিডিয়ান হ'ব এই মিডিয়ান কিডাল ইয়াৰ লগত কি হ'ব পারপেন্ডিকুলাৰ মিডিয়ান মানে বেসিক্যালি আমি গম পাইছো যে ইয়াৰ যেটো মিড পইণ্ট থাকিব BC যেটো মিড পইণ্ট থাকিব এই মিড পইণ্ট হলে ইয়াৰ যেটো ভাৰ্টেক্স থাকিব মানে ইয়াৰ যেটো ভাৰ্টিসেস থাকিব এই ভাৰ্টিসেস টোৰ পৰা আমি মিড পইণ্টলৈ যেটা লাইন ড্ৰ কৰিম এডালকে মিডিয়ান বুলি কোৱা হয় আৰু সেই মিডিয়ানডাল কি হ'ব পারপেন্ডিকুলাৰ হ'ব বুলি প্ৰুফ কৰিব দিছে ওকে সো হেতু লিয়াবৰ কাৰণে আমি অলপ ইয়াতে কোৱেশ্চনটো টেকফুলি কৰিব লাগিব আগতে আমি ক্লাছত যেটো বস্তু যেনেকুৱা ধৰণে ডিসকাশন কৰিছিলো এই টাইপটোত কৰিলে তাতে আমি যিখিনি কৰিলো এটো ইকুইলেটারাল ট্রায়াঙ্গলৰ কোনো তেনেকুৱা ধৰণৰ ক্যাৰেক্টাৰিষ্টিক্স আমি কনসিডাৰেচন কৰা নাছিল এতিয়া এই মেথডটো কৰাকৈ আমি এটা অল্টাৰনেট মেথডত কৰিম যেটো মেথড তোমালোকে ভালকে এটা মন দি পেলাই চাবা তেতিয়া বস্তুটো বুজিব পাৰিবা এতিয়া আমি এটা কাম কৰিব লাগিব সপোজ কোঅৰ্ডিনেট সিস্টেম যেটো আছে কোঅৰ্ডিনেট সিস্টেমত আমি ধৰি লৈছো দিস ইজ y axis আৰু এটা হৈছে x axis ওকে আমি কি কৰিম 0 0 o 0 0 এটো মিড পইণ্ট হিচাপে লৈছো আৰু এফালে তোমাৰ কি আছে x আছে এফালে x আছে আৰু এফালে y আছে আৰু এফালে y আছে যেহেতু ইকুইলেটারাল ট্রায়াঙ্গল বুলি কৈছে আমি কি কৰিম এই অৰিজিনটো যেটো আছে সেই অৰিজিনটোৰ পৰা লেফট হ্যান্ড সাইডে এটা পইণ্ট লম দ্যাট ইজ -a, 0 okay so this is -a, 0 so -a, 0 আৰু ৰাইট হ্যান্ড সাইডে সমান ডিসটেন্স হবে যাতে এটা মিড পইণ্ট হয় মানে যেটো অৰিজিন আছে অৰিজিনটো যাতে মিড পইণ্ট হয় আমি তাৰ সমানে অপোজিট ডাইৰেকশন আৰু এটা পইণ্ট লম দ্যাট ইজ e সমান ঠিক আছে এতিয়া আমি এটা কাম কৰিম যেটো থাৰ্ড পইণ্ট আছে সেই থাৰ্ড পইণ্টটো আমি কি বুলি ধৰি লম সাপোজ দিস ইজ xy আমি ধৰিছো থাৰ্ড পইণ্টটো কি হৈছে xy আমি থাৰ্ড পইণ্টটো xy বুলি লৈ লম এতিয়া কি কৰিম থাৰ্ড পইণ্টটো আমি এনেকে ড্ৰ কৰিম এই থাৰ্ড পইণ্টটো আমি এনেকৈ ড্ৰ কৰিলো ঠিক আছে আমি এতিয়া লাগি এটো y এক্সিছত আছে বুলি যেহেতু দেখুৱাব পৰা নাই কিন্তু আমি ইন্টেনশনালি গম পাও যে এই বস্তুটো y এক্সিছতে থাকিব ওকে y এক্সিছত থাকিব ইন্টেনশনালি বস্তুটো গম পাইছো কিন্তু যেহেতু আমি এতিয়া লাগি বৰ্তমান প্ৰুফ কৰা নাই ওকে এটো কাৰণে আমি কি কৰিম প্ৰথমতে y এক্সিছত নাই বুলি ধৰি লম এই পইণ্টটো যেটো pxy পইণ্ট আছে যেটো থাৰ্ড পইণ্ট অফ দা ট্ৰায়াঙ্গল এটো আমি ইয়াত আছে বুলি ধৰি লম ঠিক আছে সো A point হৈছে suppose A আৰু A point হৈছে B AB আৰু B এই ABP triangle টো হ'ব তোমাৰ equilateral triangle ক্যামেৰাটো চলি আছে ওকে এই যেটো ABP triangle আছে এই ABP triangle টো আমি B point টো ইয়াত লৈ লৈছো বাকি AB point কিটা আমি -a আৰু A0 কৰো এতিয়া যেহেতু this is the midpoint okay this is the midpoint আমি কি কৰিব লাগিব এই যেটা লাইন ড্ৰ কৰিছো এই লাইনডাল ইয়াৰ লগত পারপেন্ডিকুলার বুলি আমি শো কৰিব লাগে ইয়াতে পারপেন্ডিকুলার টাইপ দেখা হোৱা নাই কিন্তু আমি প্ৰুফ কৰিম যে এই যেটো পইণ্ট আছে এই পইণ্টটো y এক্সিছতে আছে আমি হেতু কাৰণে প্ৰথমতে যেটো প্ৰুফ কৰা নাই আমি b টো বেলেগ এটা পইণ্টত লৈ লৈছো এতিয়া আমি চাম যেহেতু ইকুইলেটারাল ট্রায়াঙ্গল হয় এই এংগলটো হ'ব 60 ডিগ্ৰী এই এংগলটো কিমান হ'ব 60 ডিগ্ৰী আৰু এই যেটো এংগল আছে এই এংগলটো হ'ব 120 ডিগ্ৰী যেহেতু এটো যদি 60 ডিগ্ৰী হয় এতিয়া হলে এই এংগলটো তোমাৰ কিমান হ'ব 120 ডিগ্ৰী দিস ইজ এই যে 120 ডিগ্ৰী যেটো এংগল আছে এই 120 ডিগ্ৰী এংগলটো হ'ব এই যেটা স্ট্ৰেইট লাইন আছে এই স্ট্ৰেইট লাইন ডালে পজিটিভ x এক্সিছৰ লগত x এক্সিছৰ যেটো পজিটিভ ডাইৰেকশন আছে এই পজিটিভ ডাইৰেকশনৰ লগত কৰা এংগলটো হৈছে 120 ডিগ্ৰী
আৰু এইটো পজিটিভ এক্সিস এক্সিসৰ লগত কিমান এংগল কৰিছে 60 ডিগ্ৰী ওকে সো এতিয়া এই যেটা লাইন আছে এই লাইনডালৰ আমি স্লোপটো কি লম এই লাইনৰ স্লোপটো আমি সাপোজ লৈছো m2 আৰু এই লাইনৰ যেটা আছে এইটোৰ স্লোপটো আমি লম m3 আৰু তলৰ যেটা লাইন আছে সেইটোৰ স্লোপটো আমি লম m1 এই কোৱেশ্চনটো এটা মেনশন কৰি দিছিলে আমি বেলেগ মেথডতো উলিয়াব পাৰিম কিন্তু বাই ইউজিং স্লোপ বুলি কৈছিলে বাই ইউজিং slope of a line এটো কোৱেশ্চনটা মেনশন কৰি থোৱা আছে that slope to use কৰি পেলাই স্লোপৰ যেটো কনসেপ্ট আছে এই কনসেপ্টটো ইউজ কৰি পেলাই আমি এইটো কৰিব লাগিব এটা তোমালোকে প্ৰথমতে এটা চাবা এই যেটা লাইন আছে slope of line AB slope of line AB is equal to কিমান হ'ব tan 0 degree tan 0 degree কেলে লিখিছো because এই যেটা লাইন আছে এই লাইনৰ x axis of ওপৰতে আছে এটো মানে কি পজিটিভ x axis ৰ লগত কিমান এংগল কৰিছে 0 degree এংগল কৰিছে so this is slope of the line AB is equal to tan 0 degree that means it is 0 slope of AP is equal to কিমান হ'ব tan 60 degree tan 60 degree tan 60 degree value আমি সবে গম পাও it is √3 okay tan 60 degree value আমি সবে গম পাও this is √3 তাৰ পাছত এতিয়া তুমি চোৱা আমি স্লোপৰ ডেফিনেশনটো কি পাইছিলো স্লোপ অফ লাইন connecting point slope of line connecting point A and B A আৰু B is connecting কৰা যেটা লাইন হ'ব এই লাইনৰ যেটো স্লোপ হ'ব সেই স্লোপটো কিমান হ'ব y coordinate y minus 0 this is y minus 0 divided by x minus of minus x minus of minus কাৰণ এটা স্লোপ y minus 0 আহিলে আৰু এটো x minus of minus 7 that is x plus a so a কিমান হ'ব this is y divided by x plus a এটো হ'ব স্লোপ অফ লাইন কানেক্টিং পয়েন্ট A and B মানে A টো হ'ব তোমাৰ A আৰু B কানেক্টিং যে লাইন আছে এটালৈকে AP হয় ন সো তেতিয়ালে y x plus a এই বস্তুটো হ'ব AP নহয় this is slope of AP okay so then আমি ইয়াৰ পৰা কি পাম y divided by x plus a is equal to √3 which implies y is equal to √3x plus a again to this one again next is the line আছে এই লাইনৰ আমি স্লোপ তো লিয়াব লাগিব now slope of line PB আমি এটো কেলে কৰি আছো because slope concept আমাক বলা হৈছে এটো কাৰণে আমি slope ইউজ কৰি পেলাই কৰিছো now slope of line PB যেটো slope আছে PB slope তো তোমালোকে কিমান হ'ব এটা চোৱা PB slope তো হ'ব tan 120 degree আমি tan 120 degree ভ্যালু কেনেকৈ লিখিম tan 180 degree minus 60 degree আৰু যেহেতু 180 degree মানে আমি এনেকৈ তোমালোকৰ ট্ৰিগনোমেট্ৰি মডেলটো মেথড কৰি দিছো 2 multiply by 90 degree minus 60 degree সো তেতিয়া হলে কিমান আহিব 90 degree লগত কি মাল্টিপ্লাই হৈ আছে 90 degree লগত তোমাৰ ইভেন নাম্বাৰ মাল্টিপ্লাই হৈ আছে ইভেন নাম্বাৰ মাল্টিপ্লাই হৈছে 10 to 10 থাকে আৰু এটা কোনটো কোয়াড্ৰেন্টত পৰিব এটা সেকেন্ড কোয়াড্ৰেন্টত পৰিব সেকেন্ড কোয়াড্ৰেন্ট 10 নেগেটিভ মানে মাইনাস tan 60 ডিগ্ৰী হ'ব সো ইয়াৰ ভ্যালু আহিব -√3 ঠিক আছে সো এটো আহিলে স্লোপ তো -√3 আহিলে এটো স্লোপ তো কিমান আহিলে +√3 আহিছে এনেকৈ ইকুৱেচন বনাই ললো একেটা ধৰণে আমি যদি আগতে যেনেকৈ কনসেপ্ট কৰিছিলো স্লোপ অফ লাইন connecting in a part of common connecting point P and B connecting point P and B তেতিয়া হলে কি হ'ব P আৰু B y coordinate to ওপৰত আহিব
মাইনাস কৰিব লাগিব আৰু p আৰু b x কোঅৰ্ডিনেটত উঠাইব p আৰু b y কোঅৰ্ডিনেট কি হ'ব y minus 0 y minus 0 x minus a x minus a which is equal to minus 2 then we will look over y is equal to minus 3x plus a okay এটা আমাদের পড়াতে এতিয়া এটো আমি কি নম্বৰ দিম 2 নম্বৰ দিম আৰু এটো আমি কি দিম 1 নম্বৰ এটা তোমালোকে যদি চোৱা 1 plus 2 যদি কৰি দিয়া 1 plus 2 যদি কৰি দিয়া 1 plus 2 কৰি দিয়া লগে লগে কি আহিব চোৱা minus 3x আৰু plus 3x এটা কি হ'ব ক্যান্সেল হ'ব ওকে তো তেতিয়ালে কিমান আহিব twice y is equal to একেবাৰে লিখি দিছো minus 3x plus a root 3 plus root 3x plus a minus 3x plus root 3x to cancel go so it will be twice root 3 2 और 2 cancel go তেতিয়া y value কি বানাই a root 3 okay y যদি a root 3 है তেতিয়া মানে আমি কি কৰিব পাৰিম আমি ইয়াতে y জায়গাত a root 3 বহাই দিম এই যেটো ইকুয়েশন আছে মানে আমি 2 implies বুলি লিখি দিম ইয়াতে 2 implies a root 3 বহাই দিলো a root 3 বহাই লগে লগে এটো কিমান আহিব minus root 3x plus a root 3 আৰু a root 3 টো কি হ'ব ক্যান্সেল হ'ব সো আলটিমেটলি ইয়াতে কিমান আহিব x is equal to 0 আহিব সো তেতিয়া হলে যেটো আমি p পয়েন্ট হৈ লৈছিলো এই p পয়েন্টৰ লোকেশনটো কি আহিব ইজ 0, a ঠিক আছে p is equal to 0, a root 3 তেতিয়া তাৰ মিনিংটো কি হয় যেটো p পয়েন্ট থাকিব এই p পয়েন্টটোৰ y কোঅৰ্ডিনেট y কোঅৰ্ডিনেটটো কিমান হ'ব a root 3 হ'ব আৰু x কোঅৰ্ডিনেটটো 0 হ'ব আৰু y এক্সিসত কি হয় x কোঅৰ্ডিনেটটো 0 ওকে y এক্সিসত যদি x কোঅৰ্ডিনেটটো 0 হয় তেতিয়া হলে এই p পয়েন্ট যেটো পয়েন্ট আছে এই p পয়েন্টৰ লোকেশনটো কত হ'ব আমি p পয়েন্টৰ লোকেশনটো তেতিয়া আমি কি কৰিব পাৰিম y এক্সিসতে আছে বুলি আমি ক'ব পাৰিম মানে p পয়েন্টৰ লোকেশনটো কত থাকিব ইয়াত তো এই পয়েন্টটো হ'ব 0 ঠিক আছে সো তেতিয়া হলে আমি ইয়াৰ পৰা তেনে কি দেখা পালো a যিডাল এক্সিস আছে a এক্সিসৰ ওপৰতে আছে মানে y এক্সিসৰ ওপৰতে আছে আৰু আমি অলৰেডি গম পাওঁ যে x এক্সিস আৰু y এক্সিস কি হয় perpendicular to each other therefore this median is perpendicular to a মানে p পৰা আমি ইয়াতে যেটা perpendicular draw কৰিম এইডাল কত থাকিব a b straight line draw থাকিব ওকে সো তেতিয়া তোমালোকে এইটো কোৱেশ্চনটো কৰি লবা কোৱেশ্চনটো আমি যেতিয়া ডিসকাস কৰিছিলো তেতিয়া কোনো ইকুইলেটাৰাল ট্ৰায়াঙ্গলৰ আমি কোনো কনসেপ্ট হোৱা নাছিল এতিয়া আমি ইয়াতে ইকুইলেটাৰাল ট্ৰায়াঙ্গলৰ কনসেপ্টটো ইউজ কৰি পেলাই কোৱেশ্চনটো কৰিলো কোৱেশ্চনটো অলপ কনসেপচুৱেল আছিল তেতিয়া তোমালোকে এই কোৱেশ্চনটো ভালকে এবাৰ প্ৰেক্টিস কৰিবা আমি নেক্সট ক্লাছত যদি কিবা বুজি নাপাওঁ আৰু ডিসকাস কৰিম